দুই কিশোৰৰ সন্ধানৰ অভিযান থলীত শিৱসাগৰত বিধায়ক অখিল গগৈ। শিৱসাগৰৰ চেৰেকাপাৰ হাতীমূৰীয়া গাঁৱৰ গা ধুবলৈ গৈ দিখৌ নদীত সন্ধানহীন দুই কিশোৰৰ সন্ধানত NDRF বাহিনীয়ে এতিয়াও অভিযান অব্যাহত ৰাখিছে। দুই কিশোৰৰ সন্ধানৰ অভিযান থলীত শিৱসাগৰত বিধায়ক অখিল গগৈ অভিযান থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। তেওঁ আশা কৰে অভিযান কালত ভাল খবৰ অতি সোনকালে পোৱা যাব। লগতে তেওঁ পৰিয়ালৰ লোকক ধৈৰ্য ধৰিবলৈ ভগৱানে শক্তি প্ৰদান কৰক বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে কালি বিয়লি প্ৰায় 4 বজাত চেৰেকাপাৰৰ হাতীমূৰীয়া ঘাটত একেখন বিদ্যালয়ৰ মুঠ 6জন কিশোৰ সাঁতুৰিবলৈ গৈছিল। গৰমত জলকেলি কৰি থকাৰ মাজত দিখৌ নদীৰ প্ৰবল সোঁতত উটি যায় 2জন কিশোৰ। সন্ধানহীন কিশোৰ দুজনৰ নাম ক্ৰমে পূৰৱ কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি। টিউচনৰ বাবে গৈ দিখৌ নদীত উটি যোৱাৰ পাছত কালি আৰক্ষীয়ে উক্ত ঘটনাৰ পৰা কিশোৰ দুজনৰ চাইকেল, স্কুল বেগ আৰু কাপোৰ উদ্ধাৰ কৰে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। কালি আবেলি আমাৰ শিৱসাগৰ সমষ্টিত দিখৌ নদীত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াতে ৰংমন মেধি আৰু পূৰৱ কাশ্যপ আমাৰ দুজন ক্লাছ 7ত পঢ়া ছাত্ৰই গা ধুবলৈ গৈছিলে বুলি কৈছে। এতিয়ালৈকেতো ধৰিব পৰা নাই গোটেই বস্তুটো। আৰু 4জন তেওঁলোকৰ লগৰীয়া বা তেওঁলোকতকৈ ডাঙৰ বন্ধু আছিলে বুলি শুনিছোঁ। এইটোৰ ওপৰত তদন্ত চলি আছে, নাজানো কি হৈ আছে এতিয়ালৈকে ফাইনেল। কালি গা ধুই থকা অৱস্থাত তেওঁলোক নিৰুদ্দেশ হৈছে, নদীত নাইকিয়া হৈছে। তেওঁলোকৰ 2খন চাইকেল নদীৰ কিনাৰত পোৱা গৈছে আৰু যি 4জন ছাত্ৰই লগত গা ধুবলৈ গৈছিলে তেওঁলোকেও এতিয়া সদ্যহতে এইটো স্বীকাৰ কৰা বুলি কৈছে যে একেলগতে গা ধুবলৈ গৈছিলে বুলি। এতিয়ালৈকে আমাৰ SDRF-এ আৰু দুবাৰুৱে আমাৰ নিৰুদ্দেশ হোৱা 2জন ছাত্ৰক, পূৰৱ আৰু ৰংমনক, 2জনকে বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। আৰু মই কাইলৈৰ পৰা NDRF-ক ইয়াত কাম কৰিবলৈ কৈছোঁ। 2জন পিতৃ সাংঘাতিক ধৰণৰ মৰ্মাহত হৈ আছে, পৰিয়ালকেইটা সাংঘাতিক ধৰণে টেনশ্যনত আছে। মই তেখেতসকলে যাতে ঈশ্বৰে তেখেতসকলক শক্তি দিয়ক, অলপ সময় ধৈৰ্য ধৰিবৰ কাৰণে। আমি নিশ্চয় ভাল খবৰ পাম, নিশ্চয় ল'ৰাকেইটা আমি সুকলমে উদ্ধাৰ কৰিব পাৰিম। আমি চেষ্টা কৰি আছোঁ আৰু আশা কৰিছোঁ তেওঁলোক দুয়োটাকে আমি সুকলমে উদ্ধাৰ কৰিব পাৰিম। চেষ্টা অব্যাহত আছে, আশা কৰোঁ আমি ভাল খবৰ আনিব পাৰিম।